হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই ভালে আছোঁ। তো গাইজ আজি মই এটা বিশেষ ৰেচিপি আপোনালোকলৈ লৈ ওলাইছোঁ আৰু আপোনালোকক মই এই ৰেচিপিটো দেখুৱাবলৈ লৈ ওলাইছোঁ। এইটো হৈছে নৱাবৰ চান আৰু কণীৰ দম। এইটো কেনেকৈ বনায় আৰু ইয়াক কেনেধৰণে মই বনাম তো আপোনালোকক দেখুৱাই আছোঁ। তো ব'লক আজি এই ৰেচিপিটো কেনেকৈ বনাম আপোনালোকক মই দেখুৱাই আছোঁ। তো ব'লক আহক এই ৰেচিপিটো আমি চাওঁ আৰু আপোনালোকেও এই ৰেচিপিটো চাই আপোনালোকেও বনাব পাৰিব। নৱাবৰ চাম আৰু কণীৰ দম এই আপোনালোকক দেখুৱাই আছোঁ। তো ব'লক কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ ফাৰ্ষ্ট আমি প্ৰথমতে অইল দি লওঁ গৰম হোৱাৰ কাৰণে। আমি কণীটো সুন্দৰভাৱে ভাজি ল'ম। তো গাইজ অইলটো গৰম হয় মানে আৰু আপোনালোকক মই এয়া নৱাবৰ চাম আৰু আমাৰ কণীৰ দম এইটো আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াত কি দিম আপোনালোকক মই দেখুৱাই আছোঁ। সেয়া চাই লওক, পিঁয়াজ আছে, জলকীয়া, নহৰু, আদা একেলগে পিচি লৈছোঁ আৰু এইটো হৈছে আলুটো এনেকৈ বইল কৰি ল'ব। বইল কৰি লৈ এইটো সেই কৰিব আৰু এইটো হৈছে আমাৰ অন্নপূৰ্ণ টমাটো আৰু এইটো হৈছে কণী। আমি প্ৰথমতে কণীটো আপোনালোকে যেতিয়া অইলটো গৰম হ'ব তেতিয়া অকণমান হালধি দি ল'ব। ইয়াত যিটো আমি কণী ভাজি ল'ম ইয়াৰ কালাৰটো সুন্দৰ হ'ব। এতিয়া আমি গাইজ কণীকেইটা ফ্ৰাই কৰি লওঁ। এয়া চাই লওক, এয়া দেখিছে কালাৰ সুন্দৰ কালাৰ হ'ব। এনেকৈ অলপ ফ্ৰাই কৰি ল'ব কণীবিলাক। আৰু এইটো হৈছে লোকেল কণী, সেইকাৰণে অকণমান এৰি গৈছে। একো নহয়, লোকেল কণীত অলপ পুৰণা হ'লে ভাল হয় আৰু নতুন হ'লে কণীবিলাক অকণমান এৰি যায়। এয়া চাওক কণীটো ফ্ৰাই কৰা হ'ল। এতিয়া আমি বনাম গাইজ। এতিয়া এইখিনি তেলতে এয়া পিঁয়াজ দিম। অলপ এতিয়া গাইজ ইয়াতে আছে আমাৰ আদা, নহৰু আৰু আপোনাৰ জলকীয়া পেষ্ট কৰিছিলোঁ। পেষ্ট কৰি এতিয়া দিলোঁ। এয়া চাই লওক, আপোনালোকে এনেকুৱাকৈ বনাব পাৰিব। এনেকুৱাকৈ আপোনালোকে কিছু সময় ভাজি থাকিব এইখিনি। তাৰপাছত যেতিয়া আপোনাৰ এটা গল্ডেন কালাৰ হ'ব তেতিয়া আপোনালোকে যিটো দেখা পাইছে মোৰ এইটো ব্লগটোত আলু যিটো বইল আছে এইটো ধুনীয়া সুন্দৰভাৱে আপোনালোকে ভাজি ল'ব। এতিয়া আমি দিম এইটো বইল আলু। এনেকুৱা আপোনালোকে সুন্দৰভাৱে বইল কৰি সানি ল'ব। এয়া দেখিছে আপোনালোকে কি সুন্দৰ কালাৰ হৈছে, এয়া গল্ডেন কালাৰ হৈছে, দেখিছেনে? এনেকৈ অলপ সময় ভাজি ল'ব। এতিয়া গাইজ অকণমান মই ইয়াত হালধি দিম, তাৰপাছত নিমখ দিম আৰু বেছি মছলা ইয়াত ব্যৱহাৰ নকৰোঁ কাৰণ বেছি মছলা খোৱাটো বেয়া। আজিকালি সকলোৰে বেমাৰ আজাৰ ঘৰত হৈ থাকে। গতিকে গাইজ এয়া মই নৰ্মেল হিচাপত বনাম, আপোনালোকে চাওক। এতিয়া নামমাত্ৰ আপোনালোকক যোনে যিমান নিমখ খায় সেইখিনি দি দিব আৰু এইটো মই অকণমান সুন্দৰভাৱে ভাজি লওঁ। আৰু ইয়াৰ পাছত অকণমান পানী দিব পাৰে, এইটো ছাইডৰখিনি যাতে কেৰাহীটো নালাগে আপোনালোকৰ। দেখিছে কি সুন্দৰ কালাৰ হৈছে। আৰু এতিয়া আমি এইটো অন্নপূৰ্ণ কোম্পানীৰ এইটো হয় টমাটোৰ, বিলাহী টমাটোৰ। দেখিছে এইটো খুবেই ভাল আৰু এইটো কোম্পানীৰ অন্নপূৰ্ণৰ টমেট' চচ এতিয়া দিম। এয়া চাই লওক।
এতিয়া টমেটো চচ দিলোঁ, এইটো আপোনালোকে দেখিছে। অকণমান লৰাই পেলাই অকণমান পানী দিম। এতিয়া আমাৰ গ্ৰেভি বুলি ক'লে অকণমান পানী দিব লাগিব, তেতিয়া গ্ৰেভি খুব সুন্দৰভাৱে গ্ৰেভি হ'ব। এতিয়া অকণমান লৰাই পেলাই যেতিয়া অকণমান গৰম হ'ব, তাৰপাছত আমি কণীটো দিম। এয়া দেখিছে, খুব সুন্দৰ গ্ৰেভি হ'ব এইটো। ইয়াত মছলা বুলি ক'লে অকণমান মছলা দিম, এবিধ দিম, গৰম মছলাটো দিম, বাকী একো নিদিওঁ, একদম খুব কম পৰিমাণত দিম আৰু। এয়া দেখিছে, এইটো গৰম মছলা কম পৰিমাণে দিব, আপোনালোকেও দিব। আজিকালি বেমাৰ আজাৰৰ কথা, কম পৰিমাণে খাব লাগে। এয়া মই এইটোৱে দিম অলপ সোৱাদৰ কাৰণে আৰু। এয়া দেখিছে কি সুন্দৰ কালাৰ হৈছে। অকণমান উতল অহাৰ পাছত কণীকেইটা ঢালি দিম ইয়াত। ইয়াৰ পাছত মই এটা এটাকৈ কণী দিম। এয়া দেখিছে আপোনালোকে, আৰু আপোনালোকে এয়া দেখিছে কণীবিলাক দিছোঁ। দিয়াৰ পাছত আপোনালোকে গৰমে গৰমে ভাতৰ লগতো খাব পাৰে আৰু শুকান ৰুটিৰ লগতো খাব পাৰে, কাৰণ এইটো গৰমে গৰমে নাখালে সোৱাদটো কমি যায়। এয়া দেখিছে। এয়া চাওক, এতিয়া মই এই গ্ৰেভিখিনি কণীকেইটাৰ লগত অকণমান লৰাই দিম, যাতে ইয়াৰ লগত মিক্সাৰ হৈ যায়। আৰু ইয়াৰ এটা কণীৰ চেণ্ট, যেনেকৈ মাছ বনালে, মাছৰ আঞ্জা বনালে মাছৰ এটা চেণ্ট হয়, মই 2 মিনিট 3 মিনিট সময় ইয়াত ৰাখি দিম এনেকৈ। তাৰপাছত ইয়াক খাম। এইকাৰণে এই ডিছটোৰ নাম মই থৈ দিছোঁ নৱব চানৰ কণীৰ দম। এয়া দেখিছে, নৱব চানৰ কণীৰ দম। আৰু ইয়াক মই 2 মিনিট সময় ইয়াক গৰম হ'বলৈ দিম, তাৰপাছত নমাই থ'ম। তাৰপাছত খাবলৈ বৰ মজা হ'ব। এতিয়া মোৰ নৱব চানৰ কণীৰ দম হৈ গ'ল। আৰু আপোনালোকে এই নৱব চানৰ কণীৰ দমটো আপোনালোকে যেতিয়া বৰষুণ বতৰ হয়, সেমেকীয়া বতৰ হয়, তেতিয়া আপোনালোকে খাব শুকান ৰুটিৰ লগত বা ভাতৰ লগত গৰমে গৰমে। আৰু আপোনালোকে বনাই খাব, কেনেকুৱা লাগে কমেণ্টত জনাব। তেতিয়াই আপোনালোকলৈ এৰিছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। তেতিয়ালৈকে এৰিছোঁ, বাই বাই।